নমস্কাৰ আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। খুবেই গুৰুত্বপূৰ্ণ এটা টপিক চাম। চিটেটৰ আমাৰ এক্সপিৰিয়েঞ্চ এজনে পঠাই আছিলে যে এই টপিকটোৰ ওপৰত ভিডিঅ' বনাই দিব লাগে আৰু এইটো খুব বেছি দীঘলীয়া ভিডিঅ' নহয়, খুব বেছি 10 পৰা 15 মিনিট। টপিকটো কি? টপিকটো হৈছে চেফালোকাউডাল আৰু প্ৰক্সিমোডিষ্টেল ডেভেলপমেণ্টৰ ওপৰত বা প্ৰিন্সিপলছৰ ওপৰত। এইটো ভিডিঅ' বা এনেকুৱা চিৰিজ আমি ক্ৰমান্বয়ে এক্সামৰ আগলৈকে দি থাকিম। 10 মিনিট 15 মিনিটৰ ভিডিঅ' আৰু যিবিলাক নেকি খুব ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে, তাৰে ভিতৰত এইটো এটা ভিডিঅ'। আপোনালোকৰ যদি কিবা টপিকৰ ওপৰত ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাব, তেতিয়া সেই ভিডিঅ'কেইটা বনাই পিনে মই ৰেকৰ্ডেড হিচাপে দি দিম, য'ত নেকি খুব 10 পৰা 15 মিনিটত মেক্সিমাম ইনফৰমেশ্যন আপোনালোকে পাব আৰু য'ত নেকি স্কৰিং টপিককেইটা হয়, অৰ্থাৎ এইটো টপিকৰ পৰা কুৱেশ্যন কিন্তু আহি। অ'কে, চ' টপিকটো আমি চাই লওঁ যে কি হয় প্ৰিন্সিপলটো। চ' প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট বুলি ক'লে আমি দুটা প্ৰিন্সিপল পাওঁ, এটা হৈছে চেফালোকাউডাল আৰু এটা হৈছে প্ৰক্সিমোডিষ্টেল। অ'কে, চ' প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট হয় কি? আমি জানো যে ডেভেলপমেণ্ট কি হয়, কোনো এজন চাইল্ডৰ ক্ষেত্ৰত ৰেণ্ডমলি নহয়, এটা জেনেৰেল পেটাৰ্ণ বা প্ৰিন্সিপল ফ'ল' কৰে। এনেকুৱা নহয় যে ৰেণ্ডমলি ডেভেলপ হৈ যাব প্ৰতিটো অংগ, এটা প্ৰিন্সিপল ফ'ল' কৰিব আৰু সেই প্ৰিন্সিপল দুটাই হৈছে, এটা হৈছে চেফালোকাউডাল আৰু এটা হৈছে প্ৰক্সিমোডিষ্টেল। চেফালোকাউডাল, প্ৰক্সিমোডিষ্টেল। ক্লিয়াৰ? ইয়াক আমি প্ৰিন্সিপলছ অফ ডাইৰেকশ্যন বুলিও কওঁ। কি বুলি কওঁ? প্ৰিন্সিপলছ অফ ডাইৰেকশ্যন। অৰ্থাৎ এই দুটাই কি বুজায়? নিৰ্দেশ দিয়ে, দিশৰ কথাহে কয়। ডাইৰেকশ্যন বুলি ক'লে কি বুজি পাইছোঁ? দিশ নহয় জানো? প্ৰিন্সিপলছ অফ ডাইৰেকশ্যন অৰ্থাৎ দিশৰ কথা কয়। ওৱান বাই ওৱান আমি চাই যাওঁ যে চেফালোকাউডাল প্ৰিন্সিপল হয় কি। চেফালোকাউডাল ৱৰ্ডটো যদি মই ব্ৰেক কৰোঁ, দুটা শব্দ পাব, এটা হৈছে চেফালো আৰু এটা হৈছে কাউডাল। যদি ৰুট ৱৰ্ড কেইটা মনত থব পাৰে, যদি শব্দকেইটা ব্ৰেক কৰি ইয়াৰ মিনিং মনত থব পাৰে, এক্সামত ইয়াৰ পৰা কেনেকুৱাও কুৱেশ্যন নাহক কিয় আনসাৰ কিন্তু কৰিব পাৰিব। চেফালো মানে হৈছে হেড, কাউডাল মানে হৈছে লোৱাৰ পাৰ্ট বা টেইল বা আমি ফিট বুলি ক'ব পাৰোঁ। অৰ্থাৎ চেফালোকাউডাল ডেভেলপমেণ্টে এইটো বুজায় যে কোনো এটা শিশুৰ যি ডেভেলপমেণ্ট হয়, প্ৰথমতে হেডৰ পৰা আৰম্ভ হ'ব আৰু শেষত ফিটলৈকে যাব। অৰ্থাৎ ওপৰৰ পৰা তললৈকে ডেভেলপমেণ্টটো হ'ব, ষ্টাৰ্ট হ'ব টপত আৰু ডাউনৱাৰ্ড যাব। ত' সেইটো বিশ্বাস কৰে কোনটো প্ৰিন্সিপলে? চেফালোকাউডাল প্ৰিন্সিপল। প্ৰথমতে হেডৰ ডেভেলপমেণ্ট হ'ব, ইয়াত ইমেজ দেখিছে নহয়, তাৰপিছত নেক, তাৰপিছত ট্ৰাংক, তাৰপিছত লেগছ আৰু তাৰপিছত ফিট। ট্ৰাংক বুলি ক'লে চেষ্ট আহিব, তাৰপিছত লোৱাৰ পাৰ্টবিলাক বেলি আহিব, তেনেকুৱা। অ'কে, ইয়াত এক্সাম্পল চাব। এক্সাম্পল কি আছে? এ নিউবৰ্ণ বেবী জেনেৰেলি ডেভেলপছ কণ্ট্ৰল ইন দিছ অৰ্ডাৰ। নতুনকৈ জন্ম হোৱা বেবী এটাই এনেকুৱা অৰ্ডাৰতহে কণ্ট্ৰলবিলাক পায়। প্ৰথমতে হেড কণ্ট্ৰল কৰিবলৈ শিকে, তাৰপিছত বহিবলৈ শিকে, তাৰপিছত থিয় হ'বলৈ শিকে আৰু পিছতহে খোজকাঢ়িবলৈ শিকে। অৰ্থাৎ প্ৰথমতে হেডটোহে কণ্ট্ৰল কৰিব শিকে, তাৰপিছত বহাটো, তাৰপিছত থিয় হোৱা, তাৰপিছতে খোজ কঢ়া। অৰ্থাৎ আমি ক'ব পাৰোঁ কি দি চাইল্ড ফাৰ্ষ্ট ডেভেলপছ কণ্ট্ৰল অভাৰ দি হেড এণ্ড নেক, দেন দি আপাৰ বডি এণ্ড লেটাৰ দি লেগছ এণ্ড ফিট। প্ৰথমতে আপাৰ বডি ডেভেলপ কৰে, কণ্ট্ৰল কৰে আৰু শেষতে ফিটলৈ আহে। চ' দিছ ইজ কল্ড চেফালোকাউডাল প্ৰিন্সিপল। চেফালো মিনছ হেড, কাউডাল মিনছ টেইল অৰ ফিট অৰ লোৱাৰ পাৰ্ট। চ' হেডৰ পৰা লোৱাৰ পাৰ্টলৈ আহে, গতিকে টপ টু ডাউন বা টপ টু বটম বুলি মনত থ'ব। টপৰ পৰা কলৈ আহিব? বটম পাৰ্টলৈ আহিব। সেইটো হৈছে চেফালোকাউডাল। অ'কে, আৰু কি আছে আমি চাই লওঁ। ইয়াত দিয়া আছে, ইয়াত চিম্পল এক্সাম্পল আন এটা দিয়া আছে। চাওক, এ বেবী ফাৰ্ষ্ট কণ্ট্ৰলছ দি হেড, দেন ডেভেলপছ কণ্ট্ৰল অভাৰ দি আপাৰ বডি, later controls the legs, finally develops better control of the feet. That is called cephalocaudal principle. ইয়াত ইমেজৰ হয় দেখুৱাই দিছে, যিটো এৰো দেখুৱাই দিছে ওপৰৰ পৰা তললৈ। আৰু প্ৰক্সিমোডিষ্টেল কি হয়? প্ৰক্সিমোডিষ্টেল মানে হৈছে, প্ৰক্সিমো মানে হৈছে নিয়েৰ বা ক্লোজ বা চেণ্টাৰ বুলি ক'ব পাৰে। কি বুলি ক'ব পাৰে? চেণ্টাৰ বা নিয়েৰ দ্য চেণ্টাৰ। প্ৰক্সিমো শব্দটোৰ মিনিঙে হৈছে নিয়েৰ বা ক্লোজ বা নিয়েৰ দ্য চেণ্টাৰ। ডিষ্টেল মানে হৈছে ফাৰ্দাৰ এৱে। ডিষ্টেন্স আমি শব্দ নাই পোৱা জানো? ডিষ্টেন্স মানে কি? দূৰত, অৰ্থাৎ দূৰলৈ যোৱা। অৰ্থাৎ প্ৰক্সিমোডিষ্টেল প্ৰিন্সিপলত কি হয়? এটা শিশুৰ যি ডেভেলপমেণ্ট হয়, চেণ্টাৰৰ পৰা বা চেণ্টাৰৰ ওচৰৰ পৰা, নিয়েৰ দ্য চেণ্টাৰ বুলি ক'ব পাৰোঁ, দূৰলৈ যাব।
অর্থাৎ সব ফালে হ'ব কিন্তু সেন্টাৰৰ পৰা যাব so proximodistal development means development process from the center of the body outward toward the extremities okay ইয়াত যেনেকৈ ধৰক ট্ৰাংকটো যদি আমি সেন্টাৰ হিচাপে ধৰো তাৰ পিছত আৰ্মছৰ কন্ট্ৰোল কৰা শিকিব তাৰ পিছত হ্যান্ডছৰ কন্ট্ৰোল কৰা শিকিব আৰু হেকত গৈ ফিংগাৰ কন্ট্ৰোল কৰা শিকিব আপুনি হৰু কেঁচুৱা এটা মন কৰিবচোন আঙুলি কন্ট্ৰোলটো পিছত আহে প্ৰথমতে ধৰক বডি কন্ট্ৰোল কৰিলে তাৰ পিছত হাত মানে আৰ্ম বুলি ক'লে কি হ'ব কোনটো অংশ নিশ্চয় বুজি পাইছে তাৰ পিছত হ্যান্ড আৰু তাৰ পিছতে ফিংগাৰ মানে দূৰত গুচি গৈছে ৰাইট আৰম্ভণি ক'ত হৈছিলে ট্ৰাংকত তাৰ পিছত দূৰত গৈছে অৰ্থাৎ প্ৰক্সিমোডিষ্টেলত কি হ'ব সেন্টাৰৰ পৰা দূৰত ডেভেলপ হ'ব তো ইয়াত মনত থব প্ৰথমতে সেন্টাৰ তাৰ পিছত শোল্ডাৰ তাৰ পিছত আৰ্ম তাৰ পিছত হ্যান্ড তাৰ পিছত ফিংগাৰ্স so a baby develops control over shoulder arm hand and fingers then again ki koise a child generally gains control of the larger muscles and body parts closer to the body center অর্থাৎ শৰীৰৰ লগত যিকিটা লাৰ্জাৰ মাসলস আছে ধৰক আমি শোল্ডাৰ বুলি ক'ব পাৰো আৰ্মস বুলি ক'ব পাৰো হেইবিলাক কন্ট্ৰোলিংটো আগত হেকে তাৰ পিছত সূক্ষ্ম যিবিলাক অংগ আছে যেনেকৈ আঙুলি কন্ট্ৰোলটো পিছত হেকে so smaller muscles to পিছত আহিব আগতে larger muscles আহিব অর্থাৎ সেন্টাৰৰ পৰা সেন্টাৰ বা যেতিয়া নেকি আমি ক'ব পাৰো ট্ৰাংকৰ পৰা মনত থব ট্ৰাংক বা শোল্ডাৰৰ পৰা ঠিক আছে এক্সামৰ শোল্ডাৰ বুলি পাব পাৰে শোল্ডাৰৰ পৰা যেতিয়া ফিংগাৰলৈ যাব হেতুকে কোৱা হয় প্ৰক্সিমোডিষ্টেল ইয়াত দিয়া আছে নহয় এটো সব প্ৰথম ধৰক আমি এইটো বডি সেন্টাৰ পাৰ্ট যদি ধৰি লৈছো তো প্ৰক্সিমো মানে তো হৈছে নিয়াৰ বা ক্লোজ ইয়াৰ সেন্টাৰ পাৰ্টৰ ওচৰত কি আছে শোল্ডাৰ আছে বা লাৰ্জাৰ মাসল কেটা আছে ইয়াৰ পৰা সব ফালে যেতিয়া ডেভেলপ হ'ব হেইটো হ'ব কি হ'ব প্ৰক্সিমোডিষ্টেল ওকে ডিফারেন্সটো চাব ডিফারেন্সটো আহে কেতিয়াবা সেপাকাউডাল মানে হৈছে হেড টু লোৱাৰ বডি বা হেড টু ফিট হ'ব আৰু প্ৰক্সিমোডিষ্টেল হলে সেন্টাৰ টু আউটাৰ পাৰ্টস মাজৰ পৰা বাহিৰলৈ যাব মানে ডাইৰেকশন টু টপ টু বটম হয় আৰু প্ৰক্সিমোডিষ্টেল টু সেন্টাৰৰ পৰা আউটসাইড starts from head এইটো starts হ'ব center regionৰ পৰা বা shoulderৰ পৰা বা center আৰু ক'বৰে center ওচৰৰ পাজৰৰ পৰা হেড ক'ত হ'ব ফিটত হেড হয় আৰু এইটো ফিংগাৰ্স বা টোজত হেড হ'ব then example head control before walking খোজ কৰাৰ আগতে তো হেড কন্ট্ৰোল হয় আৰু ইয়াত আৰ্ম কন্ট্ৰোল বিফৰ ফিংগাৰ কন্ট্ৰোল হাতৰ আঙুলি কন্ট্ৰোল কৰাৰ আগতে বাহু কন্ট্ৰোল কৰা শিকে আৰ্ম কন্ট্ৰোল কৰা শিকে মেইন আইডিয়া ভাৰ্টিকেল ডাইৰেকশন হয় আৰু এইটো আউটওয়ার্ড ডাইরেকশন ভার্টিক্যাল বুলি ক'লে এনেকৈ আহে নহয় জানো তাৰ পিছত মেমৰি হেইটো মেমৰি আৰু হেডৰ পৰা টু হলে সেফাকাউডাল কেনেকৈ মনত থব সি ৰে সৰ হয় নহয় জানো হিন্দীত তো সৰ হয় তো ইয়াতো সেফাকাউডাল বুলি আছে সৰ পৰা মনত থব পাৰিবা সৰ से लेकर टू तक হেইটো আছে সেফাকাউডাল আৰু সেন্টাৰ से लेकर সেন্টাৰৰ পৰা আউটসাইড হলে প্ৰক্সিমোডিষ্টেল very important examples of a baby gains control over its head before it can control its legs এটি শিশুৱে প্ৰথমতে কন্ট্ৰোল কৰে হেড তাৰ পিছত লেগস কোনটো প্ৰিন্সিপল ডেভেলপমেন্টৰ সেফাকাউডাল প্ৰিন্সিপল হয় why because development is occurring from head to lower body হলে সেফাকাউডাল প্ৰিন্সিপল next examples of a child develops control over the arm before precise control over the finger arm control agote hike finger controller agot কি প্রিন্সিপল হয় প্রক্সিমোডিষ্টেল প্রিন্সিপল কিয় প্রক্সিমোডিষ্টেল প্রিন্সিপলত আগতে লার্জাৰ মাসল কেইটা কন্ট্ৰোল কৰা শিকে তাৰ পিছত লোৱাৰ কেইটা বা স্মলাৰ কেইটা ঠিক আছে মানে সেন্ট্রাল বা প্ৰক্সিমাল পাৰ্টৰ পৰা ডিস্টেল মানে দূৰত থকা তো শোল্ডাৰৰ পৰা বা হাতৰ পৰা আঙুলিটো বহুত দূৰত আছে হেইটো প্ৰক্সিমোডিষ্টেল Example 3 কি আছে a child can move the whole arm but cannot yet make precise finger movements precise মানে কি সঠিক বা নিখুঁত finger movements কিটা কৰিব নোৱাৰে কিন্তু হাতখন লৰাব পাৰে কি ডেভেলপমেন্ট proximodistal development a baby can sit with support before it can stand and walk a baby can sit with support লৈ পিনে বহিব পাৰে খোজ কৰাৰ আগতে বা থিয় হোৱাৰ আগতে it is generally associated with sepacaudal sequence because control progress from the upper body toward the lower body এইটো example 4 তাৰ পিছত এমসিকিউ কেইটাম চাই লও তাৰ আগতে যদি আপোনালোকে আগন্তক সিটেট এক্সামৰ কাৰণে মক টেষ্ট বিচাৰি আছে তেতিয়া হলে
আমি মক টেষ্ট এটা প্ৰস্তুত কৰিছোঁ, মোৰ এপত উপলব্ধ আছে। পেপাৰ 1 আৰু পেপাৰ 2ৰ কাৰণে দুয়োটাৰ কাৰণে ল'ব পাৰিব। তো পেপাৰ 1ৰ কাৰণে 5টা সেট, তাৰে ভিতৰত এটা সেট ফ্ৰী আৰু 4টা পাব। পেপাৰ 2ৰ কাৰণেও এটা সেট ফ্ৰী আৰু 4টা পাব। পেপাৰ 1 কমপ্লিট হৈ আছে, আপলোড দিয়া আছে। পেপাৰ 2 সোমবাৰে আপলোড দি দিম। তো যদি ল'ব বিচাৰে তেতিয়াহ'লে এপত ল'ব পাৰিব। এপটো RGT অধ্যয়ন বুলি আছে, নিশ্চয় গম পায়। এইটো এপ প্লে ষ্টৰত গৈ RGT অধ্যয়ন এপটো ডাউনলোড কৰি ল'ব পাৰিব। তাত আপোনালোকে ফ্ৰী কণ্টেণ্টটো পাব, কিছুমান অনলাইন টেষ্টবিলাক দিব পাৰিব। আৰু যদি PDF অকল লাগে, PDF যদি বিচাৰে তেতিয়াহ'লে এইটো QR-ত স্কেন কৰি 149 rupees ৰাখিছোঁ। বেলেগৰ হতে বনাব লগা হৈছিলে, ভাবিছিলোঁ আৰু কম ৰাখিম, কিন্তু বেলেগক পে কৰিব লগা হৈছিলে এইবিলাক এডিটিঙৰ কামৰ কাৰণে, গতিকে 149 ৰাখিছোঁ। আৰু যিকেইটা নেকি পেটাৰ্ণ কুৱেশ্যন একেবাৰে লেটেষ্ট পেটাৰ্ণ মতে বনোৱা হৈছে, মই নিজেও কিছুমান কুৱেশ্যন এড কৰিছোঁ আৰু এক্সপাৰ্টসকলে এড কৰিছে, গতিকে আশা কৰিছোঁ আপোনালোকে যদি এইটো প্ৰেক্টিছ কৰে এটা ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব। কাৰণ মক টেষ্ট খুবেই গুৰুত্বপূৰ্ণ আৰু CTET-টো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে, কাৰণ টাইম মেনেজমেণ্টৰ কথা আহে। কুৱেশ্যন এনেকুৱা ধৰণৰ আহে চেপা কাউজাল বা প্ৰক্সিমোটেষ্টেল ডেভেলপমেণ্টৰ পৰা। প্ৰথম কি আছে, দি চেপা কাউজাল প্ৰিন্সিপল অফ ডেভেলপমেণ্ট। Cephalocaudal principle of development refers to development proceeding from feet to head, head to lower part of this body, of the body, center to extremities, আৰু fingers to arms. So যেতিয়া নেকি cephalo বুলি শব্দটো পাইছে, বা cephalocaudal বুলি কয় বা cephalocaudal বুলি কয়, ক'ৰ পৰা হ'ব এইটো? প্ৰথমতেতো হেড আহিব। অপশ্যন কোনটো হ'ব তেতিয়াহ'লে? অপশ্যন বি, মূৰৰ পৰা শৰীৰৰ তলৰ অংশলৈ। পিছৰ কুৱেশ্যনটো কৈছে এ চাইল্ড ডেভেলপছ কণ্ট্ৰল অভাৰ দি শোল্ডাৰ এণ্ড আৰ্ম বিফৰ প্ৰিচাইজ কণ্ট্ৰল অফ দি ফিংগাৰ। প্ৰথমতে শোল্ডাৰ আৰু আৰ্ম কণ্ট্ৰল কৰে, তাৰপিছতে ফিংগাৰ কণ্ট্ৰল হয়। এইটোৱে কি বুজাইছে? ডেভেলপমেণ্টৰ কোনটো প্ৰিন্সিপল হয়? এইটো হৈছে প্ৰক্সিমোডিষ্টেল প্ৰিন্সিপল। অপশ্যন বি। A teacher observes that a child can move the entire arm but finds it difficult to manipulate a pencil with the fingers. এজন শিক্ষকে লক্ষ্য কৰিছে যে এটি শিশুৱে গোটেই বাহুটো বা হাত লৰচৰ কৰিব পাৰে, কিন্তু আঙুলিৰে পেন্সিলটো সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ অসুবিধা পায়। এই বিকাশৰ ধৰণটো কোনটো নীতিয়ে সৰ্বোত্তমভাৱে ব্যাখ্যা কৰে? অৰ্থাৎ কোনটো প্ৰিন্সিপল হয়? সো ইয়াৰ শোল্ডাৰৰ কথা কৈছে, দেন ফিংগাৰ্ছৰ কথা কৈছে। ডেট মিন চেণ্টাৰৰ পৰা ডিষ্টেললৈ গৈছে, দূৰলৈ গৈছে, এণ্ড ইট ইজ নন এজ প্ৰক্সিমোডিষ্টেল। অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ। পিছৰ কুৱেশ্যনটো কি? হুইচ ষ্টেটমেণ্ট ইজ মষ্ট এপ্ৰপ্ৰিয়েট ৰিগাৰ্ডিং দি প্ৰিন্সিপলছ অফ চেফালোকাউডাল এণ্ড প্ৰক্সিমোডিষ্টেল ডেভেলপমেণ্ট। অৰ্থাৎ চেফালোকাউডাল আৰু প্ৰক্সিমোডিষ্টেল বিকাশৰ নীতিসমূহৰ সম্পৰ্কত কোনটো বক্তব্য সৰ্বাধিক উপযুক্ত? আনচাৰটো ওলাই আছে, সেইটো হৈছে ডেছক্ৰাইব জেনেৰেল ডাইৰেকশ্যনছ অফ ডেভেলপমেণ্ট। এইটো এটা জেনেৰেল ডাইৰেকশ্যন হয় ডেভেলপমেণ্টৰ। এটা হেড টু টো বা হেড টু ফিট, আৰু এটা হৈছে চেণ্টাৰ টু কি ক'ব পাৰোঁ? ফিংগাৰ, বা সকলো ডাইৰেকশ্যনতে চেণ্টাৰ টু ডিষ্টেঞ্চ বুলি ক'ব পাৰোঁ, আচলতে শোল্ডাৰ টু ফিংগাৰ বুলি ক'ব পাৰি। সো আজি ভিডিঅ'টো ইমানে আছিলে। PDF-টোৰ কাৰণে আপোনালোকে টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব পাৰিব। RGT অধ্যয়ন বুলি চাৰ্চ কৰিলে ওলাব, বা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু ফ্ৰী কিছুমান কণ্টেণ্টো আছে CTET-ৰ কাৰণে বা টেটৰ কাৰণে, GTPCTৰ কাৰণে এপ্লিকেবল। এইটো এপ RGT অধ্যয়ন বুলি প্লে ষ্টৰৰ পৰা লৈ পিনে দিব পাৰিব। তাত CTET-ৰ কোৰ্চ আছে। কোৰ্চটো বেনাৰ এনেকুৱা লগোৱা আছে, য'ত নেকি মক পেপাৰ আছে। যদি মক পেপাৰ ল'ব বিচাৰে ল'ব পাৰিব, নহ'লে ফ্ৰী কণ্টেণ্টকেইটা হ'লেও আপোনালোকে দিব পাৰিব। যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব।